আৰু আমি স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ, যিসকল পুলিচ বিষয়া এই কেছটোৰ লগত জড়িত হৈ আছিলে 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকক এই স্থানৰ পৰা ট্ৰেন্সফাৰ দিয়া নহয়, তেতিয়াহ'লে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ বঙাইগাঁও জিলাৰ নাথযোগী ছাত্ৰ সন্থাৰ লগত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে, বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু এই প্ৰতিবাদত প্ৰথম কাৰ্যসূচী হিচাপে 29 তাৰিখে আমাৰ এই শনিবাৰে সমগ্ৰ বঙাইগাঁও জিলা বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। তাৰ সমান্তৰালকৈ 30 তাৰিখ অৰ্থাৎ দেওবাৰে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সোমবাৰে যিহেতুকে বঙাইগাঁৱত আনি পেলাই তেখেতক জুৰুলাগুৰুকৈ প্ৰহাৰ কৰা হৈছিলে, তাৰ কাৰণে তেখেতক আমি বঙাইগাঁও আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী লৈছোঁ। গতিকে আমি স্মাৰ্ট পুলিচক ক'ব বিচাৰিছোঁ, ইনভেষ্টিগেশ্যনৰ নামত হাৰাশাস্তি কিয়? কোনে অধিকাৰ দিলে যে এজনক দোষী প্ৰমাণ নোহোৱাকৈ নিৰ্মমভাৱে তেখেতক মাৰপিট কৰি জেলত পঠিয়াই দিয়াৰ ওপৰত তেওঁলোকে এই সাহস পালে? এই কথা আমি পুলিচক আজি এই সংবাদমেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ। সমান্তৰালকৈ স্মাৰ্ট পুলিচে আজি এজন নিৰ্দোষী ল'ৰাৰ ওপৰত তেওঁলোকে বীৰত্ব দেখুৱাইছে। স্মাৰ্ট পুলিচৰ দায়িত্ব কি আছিলে? যে ইনভেষ্টিগেশ্যন খুব সুন্দৰভাৱে হ'ব লাগে। যিটো ল'ৰা গুৱাহাটীত কৰ্মৰত অৱস্থাত আছে, সেই ল'ৰাজনক মাতি আনি জোৰ জবৰদস্তি তেখেতক অত্যাচাৰ কৰি, শাৰীৰিকভাৱে অপদস্থ কৰি, মানসিকভাৱে তেখেতক অত্যাচাৰ কৰিছে আৰু জেলত পঠিয়াইছে। এতিয়া যদি ল'ৰাজনৰ কিবা কাৰণত কিবা অঘটন হয়, তাৰ দায়িত্ব সম্পূৰ্ণৰূপে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে ল'ব লাগিব। আৰু সমান্তৰালকৈ এই ল'ৰাজনৰ ওপৰত যি মকদ্দমা তেওঁলোকে চলাইছে, এই মকদ্দমা সম্পূৰ্ণৰূপে খালিজ হ'ব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত বঙাইগাঁও পুলিচ প্ৰশাসনে ল'ৰাজনক যেনেকৈ ঘৰৰ পৰা উঠাই আনিছিলে তেনেকৈ ঘৰত থৈ আহিব লাগিব। থৈ আহিলেও কিন্তু আমাৰ সংগ্ৰাম চলি থাকিব, কাৰণ এয়া কেৱল আমাৰ জনগোষ্ঠীৰ ওপৰত নহয়, এয়া হ'ল সমগ্ৰ অসমৰ নিৰ্দোষী জনসাধাৰণৰ ওপৰত চলা অসম পুলিচৰ বৰ্বৰতা। গতিকে এই বৰ্বৰতা কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সামাজিক মাধ্যমত বঙাইগাঁও আৰক্ষীয়ে তেওঁলোকে বাহ লৈ আছে, কিন্তু বাহ লোৱাৰ সমান্তৰালকৈ সেই কথা উল্লেখ কৰিব লাগিছিল যে আমি এগৰাকী নিৰ্দোষী ল'ৰাক এই যিটো কেছ, এই কেছটোৰ কাৰণে তেওঁক ধৰি আনি নিৰ্মমভাৱে মাৰপিট কৰি তেখেতক আমি জেল হাজতলৈ পঠিয়াইছোঁ। এই কথাখিনিও বাহ লোৱাৰ সময়ত ক'ব লাগিছিল। গতিকে আমি আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছোঁ যে এই নিৰ্দোষী ল'ৰাজনক লৈ তেওঁলোকে যি হেতালি খেলিলে, এই হেতালিৰ প্ৰত্যুত্তৰ তেওঁলোকে দিব লাগিব। ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব, এই পৰিয়ালটোৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, সমগ্ৰ অসমৰ জনসাধাৰণৰ ওপৰত ক্ষমা বিচাৰিব লাগিব। আৰু আগন্তুক দিনত কেতিয়াও যেনে কোনো এজন নিৰপৰাধী লোকৰ ওপৰত তেওঁলোকে নিৰ্মমভাৱে এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে, বৰ্বৰভাৱে যাতে তেওঁলোকে গুৰুকৈ প্ৰহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে অসম পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, তেওঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী বুলি অসমৰ সকলোৱে কয়, আমিও কওঁ। কিন্তু সমান্তৰালকৈ তেখেতৰ গৃহ বিভাগৰ দায়িত্বত থকা এই পুলিচ প্ৰশাসনে আজিৰ তাৰিখত যে এগৰাকী নিৰ্দোষী ল'ৰাক তেওঁলোকে এনেকৈ আনি অত্যাচাৰ কৰিলে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি অন্যায়, পুলিচৰ যি এই অন্যায়, পুলিচৰ এই যি অত্যাচাৰ আৰু পুলিচে কৰা আমাৰ যি ল'ৰাটোক শাৰীৰিক অপদস্থ কৰিলে, তাৰ কাৰণে অহা 29 তাৰিখে আমি শনিবাৰে বঙাইগাঁও জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ। 30 তাৰিখে আমি ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যসূচী ঘোষণা কৰিছোঁ। আৰু 31 তাৰিখে বঙাইগাঁও আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আজি বিশেষ কাৰণত আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই এখন সংবাদমেলৰ আয়োজন কৰিবলগীয়া হ'ল। আৰু সংবাদমেলখনত উপস্থিত আছে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ উপ সভাপতি বকুল নাথ ডাঙৰীয়া, প্ৰচাৰ সম্পাদক ধনজ নাথ ডাঙৰীয়া, বঙাইগাঁও জিলা নাথযোগী ছাত্ৰ সন্থাৰ সভাপতি জনাৰ্দন নাথ ডাঙৰীয়া। আজি এটা বিশেষ কথাৰ কাৰণে আমি সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হ'ল। যোৱাকালি বঙাইগাঁও আৰক্ষী অধীক্ষকৰ এখন সংবাদমেল আমি প্ৰত্যক্ষ কৰিছিলোঁ। আৰু সংবাদমেলখনত আমি যিটো কথা তেওঁৰ পৰা জানিব পাৰিলোঁ, তাৰপিছত আমি সমগ্ৰ অসমৰ নাথযোগী জনগোষ্ঠী অত্যন্ত দুখত আছোঁ। বিশেষ এটা কাৰণত আমি কথাখিনি ক'বলগীয়া হ'ল যে যোৱা কেইদিনমান আগতে বঙাইগাঁও জিলাৰে এগৰাকী নাবালিকা নিৰুদ্দেশ হৈছিলে। আৰু এই নাবালিকাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত আমাৰ নাথযোগী জনগোষ্ঠীৰ এজন ল'ৰা, তেখেত একেবাৰে নিৰ্দোষী। গতিকে এই বিষয়টো তেওঁলোকে ইনভেষ্টিগেশ্যনৰ নামত এই ল'ৰাজনক হাৰাশাস্তি কৰিলে।
অসম চৰকাৰে ইতিমধ্যে অসমৰ দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে সংবাদ মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰে যে অসমৰ স্মাৰ্ট পুলিচ, আৰু এই স্মাৰ্ট পুলিচক আজি আমি ক'ব বিচাৰিছোঁ যে এগৰাকী নিৰ্দোষী ল'ৰা এজনক তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ কৰি মৰিয়াই তেওঁলোকে জেলত উঠিয়াই দিলে। যোৱা 18 তাৰিখে এই ল'ৰাজনক এৰেষ্ট কৰিছিলে, বিদ্যাপুৰ আৰক্ষী চকীলৈ লৈ গৈছিলে, আৰু তাৰ পৰা লৈ আহি চিধাই তেওঁ বঙাইগাঁৱত কোনোবা এখন আৰক্ষী চকীত নিৰ্মমভাৱে প্ৰহাৰ কৰি তেখেতক জেল হাজতলৈ পঠিয়াই দিয়া হ'ল। আৰু যোৱাকালি যিখন সংবাদমেল আমি আমাৰ বঙাইগাঁও আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ পৰা গম পালোঁ যে সেই যিটো সমগ্ৰ ঘটনা, এই ঘটনাটোত আচল দোষী কোনোবা মহাৰাষ্ট্ৰৰ, তাত গৈ নাবালিকাগৰাকী উদ্ধাৰ হৈছে। এতিয়া আমাৰ পুলিচলৈ প্ৰশ্ন যে কেৱল ইনভেষ্টিগেশ্যনৰ নামত এগৰাকী নিৰ্দোষী কম বয়সীয়া ফুল কোমলীয়া ল'ৰাৰ জীৱনটোক লৈ তেওঁলোকে পুলিচে খেলিবলৈ কিয় পায়?